পাচলিৰ সবাতোকৈ ক্ষুদ্ৰ পোক হ'ল জবা পোক। বেঙেনা, মটৰমাহ, জলকীয়া, বিলাহী, লাও, কোমোৰা আদি সকলোতে এই পোকবিধে আক্ৰমণ কৰে। অকল সেয়াই নহয়, নেমুটেঙা আদিৰো ক্ষতি সাধন কৰে জবা পোকে। এই পোকবোৰ সাধাৰণতে পাচলিৰ পাতৰ তলত থাকে। শুকান গোবৰ গুৰি কৰি পাচলিৰ মাজত ছটিয়াই দিলে জবা পোকে আক্ৰমণ কৰিব নোৱাৰে। বিভিন্ন গছৰ এঙাৰৰ গুৰি ছটিয়াই দিলেও উপকাৰ পোৱা যায়। 10 দিনৰ পৰা 15 দিন গৌমূত্ৰ পাত্ৰত ৰাখি তাত 10 গুণ বেছি পানী মিহলি কৰি পাচলিৰ মাটিত ছটিয়াই দিলে পোকে আক্ৰমণ কৰিব নোৱাৰে। গোমধান, নহৰু, নিম আদিৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰেও এই পোক নিয়ন্ত্ৰণ কৰিব পাৰি। এইবোৰ গছৰ পাতৰ ৰস উলিয়াই পানীত মিহলি কৰি পোক আক্ৰান্ত পাচলিৰ ওপৰত ছটিয়াই দিলে পোক নিয়ন্ত্ৰণ হয়। 100 পৰা 250 গ্ৰাম নহৰু প্ৰতি তাত 10 লিটাৰ পানী মিহলি কৰি পোকে আক্ৰমণ কৰা ঠাইত ছটিয়াই দিলে পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ লবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।